টিকেট কোনে পাব নাপায় এইটো আমাৰ ইমান নহয় আমাৰ টিকেট খোজা চিষ্টেমটো নাই আপোনালোকে লাগে যে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে এপিএছআৰচি টিকেট ডিক্লেয়াৰ কৰিছে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে কংগ্ৰেছে টিকেটৰ কাৰণে 50,000 ল'লে হয়নে না নাই যে আমাৰ এবাৰ 2026-27 কেন্দ্ৰীয় চেন্ট্ৰেল যিটো বাজেট সেই বাজেটটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টি হৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ টিম কাৰ্বি আংলং হৈ কাৰণ সেই বাজেটটো আপোনালোকে জানে পোন প্ৰথমবাৰ যে নৰ্থ ইষ্টৰ কাৰণে বাজেট ইনক্ৰিজ কৰাইছে ডোনাৰ্ছ মিনিষ্ট্ৰীৰ জৰিয়তে 28,000 crores for North East for all round development in North East গতিকে আৰু পোন প্ৰথমবাৰ কেন্দ্ৰ চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 200 crores বাজেটত অন্তৰ্ভুক্ত কৰিছে আগৰ দিনত এতিয়া নাই গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আৰু ফাইনেন্স মিনিষ্টাৰৰ তেখেতৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলক প্ৰপ'জাল দিয়া কাৰ্বি আংলঙৰ অলৰাউণ্ড ডেভেলপমেণ্ট কাৰণে 200 crores পুঁজি দিয়াৰ কাৰণে বিশেষ পুঁজি বাজেট অন্তৰ্ভুক্ত কৰাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ লগতে বিটিআৰ পাইছে 156 crore আৰু ডিমা হাছাও পাইছে 70 crore কিন্তু কাৰ্বি আংলঙৰ কাৰণে oldest 6-seater district in the country largest 6-seater district in the country we got 1952 district council 23rd June গতিকে যিটো নেকি চেন্ট্ৰেল গভৰ্ণমেণ্টে যে oldest 6-seater ডিষ্ট্ৰিক্টৰ আটাইতকৈ পুৰণি 6-seater ডিষ্ট্ৰিক্টৰ কাৰণে পোন প্ৰথমবাৰ যে 200 crores বাজেটত এটা অন্তৰ্ভুক্ত কৰাৰ কাৰণে বাজেটত যিটো দিয়াৰ কাৰণে এটা ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল অসম চৰকাৰ এটা ইতিহাস ৰচনা কৰিছে হিষ্ট্ৰী কাৰণ কেন্দ্ৰ চৰকাৰৰ কেতিয়াও এটা পুঁজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে এইটো পুঁজি এটা বান্ধি ধৰা নাই কিন্তু এবাৰ কেন্দ্ৰ চৰকাৰৰ পৰা 200 crores for all round development without agreement ধৰক আপোনালোকে চাব পাৰে আলফা এগ্ৰিমেণ্ট কৰিছে আলফা কাৰণে 500 crores দিয়া হৈছে তেওঁলোকৰ শান্তি চুক্তি কৰিছে দিছে বা UPDS আগত শান্তি চুক্তি কৰিছে তেওঁলোকৰ দিছে আৰু আমাৰ DSD আৰু 6টা সংগ্ৰামী নেতাসকলৰ শান্তি চুক্তি কৰিছে তেওঁলোকেও পুঁজি দিব পাৰে কিন্তু এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে যে বান্ধি দিয়া 200 crores এটা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইতিহাস ৰচনা কৰিছে তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু বেলেগ বেলেগৰ বাজেটৰ কাৰণে আপোনালোকে জানে গোটেইখিনি বিতংভাৱে আমাৰ স্পক পাৰ্চন আছে ইয়াত আমাৰ আমাৰ বিদাৰংপি আৰু আমাৰ ৰোলেন কিলিং ডাঙৰীয়া তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ফালৰ পৰা ক'ব তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি গতিকে তেখেতে আপোনালোক গোটেইখিনি বিতংভাৱে ক'ব কিন্তু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ফাইনেন্স মিনিষ্টাৰ যিটো নেকি সেই বাজেটৰ গোটেইখিনি আজি কেন্দ্ৰ প্লেচ কৰাইছে আমাৰ ফালৰ পৰা আমি আদৰণি কৰিছোঁ মই কাৰ্বি আংলং ৰাইজৰ হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ মই আদৰণি জনাইছোঁ ডাইৰেক্ট ফাণ্ডিংটো আমি এতিয়া এটা পৰ্যায় হিচাপে এটা ক'ব পাৰিম এতিয়া আমি বহুত দিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে ডাইৰেক্ট ফাণ্ডিং দিব লাগে we need direct funding to কাৰ্বি আংলং অট'নমাছ কাউন্সিল from central government to কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইটো এটা ষ্টেপটো এটা ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে মই কাৰ্বি আংলং ৰাইজৰ হৈ অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া থ্ৰু সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙত ডেভেলপমেণ্ট কামত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত যে সকলো জাতি জনগোষ্ঠীতে আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থীত আমাক আশীৰ্বাদ দিব লাগিব সহায় সুবিধা কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ
বনোৱা স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহা স্বাৰ্থত যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত ইয়াত কাৰ্বি আংলং বসবাস কৰা সকলৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট কামত পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত যুৱক যুৱতীবিলাকৰ সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ বিনামূলীয়া আঁচনিবিলাকক দৰিদ্ৰ ৰেখা পৰিয়ালবিলাকত দিয়া আঁচনিবিলাকক BPL ফেমিলি এইবিলাকত দিয়া আঁচনিবিলাকক যাতে দুখীয়া পৰিয়ালবিলাকে যাতে পায় সেইবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আৰু আমি বহুত দিনৰ পৰা আমি ডিমাণ্ড কৰি আহিছোঁ ৰাজনীতিক সমস্যা অট'নমাছ ষ্টেটৰ সমস্যা সেই সমস্যাৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং ইণ্টাৰষ্টেট বৰ্ডাৰ আৰু ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সীমা সমস্যা আছে সেই কেতিয়াবা সেই সমস্যাবিলাক ওলাই আহে এই গোটেইখিনি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যে কাৰ্বি আংলং ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্থায়ী শান্তি লগতে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত যাতে আমাক আশীৰ্বাদ দিয়ে মৰম কৰে সহায়িত কৰে আগন্তুক নিৰ্বাচনত সকলোৱে আমাক আশীৰ্বাদ দিব সহায় কৰিব বুলি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ বিৰোধীটো আপোনালোকে চাইছে যে এতিয়া আপোনালোকে গম পাইছে কাৰ্বি আংলঙৰ কংগ্ৰেছ আৰু APSLC ক'ৰবা মিটিং কৰা দেখি পাইছে নেকি যোৱা সেইদিনাটো আপোনালোকে ওচৰতে এতিয়া ডিফুৰ পৰা বেছি দূৰ নাই বৰজান তেওঁলোকৰ APSLC মিটিং 2000ও হোৱা নাই মই আপোনালোকৰ কেমেৰা জৰিয়তে মই দেখা পাইছোঁ আৰু কংগ্ৰেছৰ মিটিং নগাঁও ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্ট ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু হাফলং ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং 5টা জিলাত সভা তাত পাতিছে 5টা জিলাত সভাত মাত্ৰ 2-3 হাজাৰ মান আছে মই যিটো মাটি পতা বিতৰণ কৰিব তাতো প্ৰায় 10,000 মান মানুহ গোট খাইছে আপোনালোকে গৈছে আপোনালোকে নিজে গৈছে গতিকে আজিৰ দিনটো আপোনালোকে দেখা পাইছে ৰাইজে গম পায় আৰু কাৰ্বি আংলঙৰ মানুহটো মই সদায় কৈ থাকোঁ সহজ সৰল মানুহ কাৰ্বি আংলং বেছি মিছা কথা ক'লে মানুহে বেয়া পায় মই যদি বাৰে বাৰে মিছা কথা কয় তেনে মানুহে বেয়া পায় APSLC মানুহক আগত বহুতো ভুল বুজাবুজিৰ কথা মনসজা কথা তেওঁ কৈ আছে ৰাইজক যিটো ৰাজনীতি ষড়যন্ত্ৰ বুলি কয় পলিটিকেল কনস্পিৰেচি পলিটিকেল মটিভেটেড তেওঁ সেইটোবিলাক কয় যিটো কৈ আছে তেওঁ যে কথাটো কৈছে আপোনালোকে দেখা পাইছে আৰু কংগ্ৰেছটো তেওঁলোকৰ যিবিলাকৰ কৈছে সেইটো আপোনালোকে দেখা পাইছে মনসজা কথাবিলাকে কৈ আছে বিজেপি ৰাইজৰ কাৰণে আহিছে কাৰণ বিজেপি ৰাইজে গম পা মানে আমাৰ কাৰ্বি আংলঙৰ মানুহ আপোনালোকে ইয়াতে ৰিপৰ্টাৰ হ'লেও আপোনালোকে ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা ইয়াত মানুহবিলাক সহজ সৰল হয়নে নহয় যদি মই বিজেপি কিয় মানুহে ভাল পায় যে আঁচনিবিলাকৰ গাঁৱত দুখীয়া BPL ফেমিলিও পাইছে বিল' প্ৰপাৰ্টি লাইনৰ মানুহবিলাক পাইছে বিজেপি কিয় কাৰণে ভাল যে বিজেপিয়ে মিছা কথা নকয় দিম বোলে দিম কৰিম বোলে কৰিম ৰাস্তা বনাই দিম বনাই দিছোঁ ফ্লাইঅভাৰ লাগে বনাই দিছোঁ মেডিকেল কলেজ আগত নাই কৰি দিছোঁ কেঞ্চাৰ হস্পিটেল আগত নাই কেঞ্চাৰ হস্পিটেল আমি বনাই দিছোঁ এতিয়া উদ্বোধন কৰাই বাকী আছে তাৰালাংচ নিচিনা যিটো নেকি জাগাত পৰিৱৰ্তন কৰি দিছে ডিফু আপোনালোকে যাব চাব সেই ফেব্ৰুৱাৰী মাহতে গোটেইখিনি আঁচনিবিলাকে উদ্বোধন কৰিব অকল মই ডিফু কথাই কৈছোঁ ইয়াত কেঞ্চাৰ হস্পিটেল ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাক বহুত দিনৰ মোক কমপ্লেইন কৰি থাকে যে ছাৰ ইয়াত ৰাস্তাটো খুব বেয়া আৰু ৰাস্তাটোত 4 লাইন লাগিব মই এইটো ইউনিভাৰ্চিটি কেম্পাছত গৈছোঁ তাতে মোক 2-3 বাৰ মোক মাতিছে তাত মানুহবিলাক মেমৰেণ্ডাম দিছে যে ইয়াত এক্সিডেণ্টৰ বহুত হয় গতিকে মই 4 লাইন বনাই দিছে ডিভাইডাৰ ষ্ট্ৰিট লাইট থাকিব তাৰপিছত আকৌ এইপিনি ফুটপাথ আছে তাৰপিছত আকৌ ফ্লাইঅভাৰ এতিয়া অপেনিং হ'ব এই মাহতে হ'ব 20 তাৰিখে মানডে হ'ব তাৰপিছত ডিফু বিউটিফিকেশ্যন লেক সেইটো ডিফু ৰিভাৰ বিউটিফিকেশ্যন লেকটো আপোনালোকে দেখা পাইছে সেইটো উদ্বোধন কৰিব কামটো সম্পূৰ্ণ হৈছে কেঞ্চাৰ হস্পিটেলৰ আগতে আমি কেঞ্চাৰ হস্পিটেল ক'ত লৈ যাম বিবুৰা কেঞ্চাৰ হস্পিটেল মুম্বাই লৈ যাব চেন্নাই লৈ যাব দুখীয়া পৰিয়ালবিলাকৰ আৰ্থিক অভাৱ তেওঁলোকক ক'ত কেনেকৈ ট্ৰিটমেণ্ট কাৰণে লৈ যাব গতিকে ওচৰতে লৈ আহিছে ইয়াতে আৰু যিমান পাৰোঁ কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এবাৰ বাজেটৰ অন্তৰ্ভুক্ত কৰিম তেওঁলোকৰ পুঁজি দিবৰ কাৰণে
হস্পিটেলটো ইয়াত আছে তাৰপিছত ইণ্টাৰনেশ্যনেল চুইমিং পুল ইয়াতে হ'ব ইয়াত ডিফুতে হ'ব সেইটো ইনগ্ৰেশ্যন হ'ব গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ পৰিৱৰ্তন আৰু ইয়াত কাৰ্বি আংলং আপোনালোকে জানে যেতিয়া কাৰ্বি আংলঙত বিজেপি চৰকাৰ অহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব লোৱাৰ পিছত এতিয়া কাৰ্বি আংলং স্থায়ী শান্তি বুলি আমি ক'ব পাৰোঁ কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত নাই এজন দুজন দল সংগঠনবিলাক কেতিয়া মনোসজা কথাবিলাক কৈ আছে ইছ্যু লৈ থাকে কিন্তু এটা জাতীয় সংগঠন হিচাপে টিম কাৰ্বি আংলং বা বিজেপিয়ে কোনো এটা সংঘাত নাই আজি সকলো জাতি জনগোষ্ঠীৰ সমস্যাবিলাকক আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে টিম কাৰ্বি আংলং সদায় চেষ্টা কৰে আসনটো আমি সিদ্ধান্ত আজি লৈছো মণ্ডল কমিটি যিমানখিনি আছে ডিষ্ট্ৰিক্ট কমিটি আছে যিমানখিনি MEC EM চেয়াৰমেন ডেপুটি চেয়াৰমেন আৰু যিমানখিনি আমাৰ লিডাৰ্ছ আছে ভাৰতীয় জনতা পাৰ্টিৰ যিমানখিনি লিডাৰ্ছ আছে আজি আমি ইয়াত মিটিং আমি বহিছোঁ প্ৰায় 3 ঘণ্টা পাৰ হৈ মিটিং আমি ইয়াতে প্ৰত্যেক মণ্ডল কমিটি প্ৰত্যেক লোকেল কমিটিৰ লগত আমি এছেছমেণ্ট ৰিপৰ্টটো লৈছোঁ আজি সিদ্ধান্ত লৈছে যোনে টিকেট পাওক সঞ্জু বৰাই যদি টিকেট পায় তাকে সমৰ্থন কৰিব লাগিব বিজেপি টিকেট যদি আনে বোকাজানৰ পৰা সেইটো আজি সিদ্ধান্ত লৈছে আজি গতিকে যোনে টিকেট পাব তাকে আমি সমৰ্থন কৰিম বুলি আজি 100% টিকেটৰ এটা ভাৰতীয় জনতা পাৰ্টি মই টিকেট পাম বুলি কোনো কৰিব নোৱাৰে আৰু টিকেট খোজা চিষ্টেম নাই টিকেট ক্লিয়াৰ হয় গতিকে ভাৰতীয় জনতা পাৰ্টি হ'ল এটা বিশাল ৰাজনীতি দলে যাক দায়িত্ব দিয়ে যদি মোক দিয়ে কালিৰ পৰা দল যদি মোৰ CMO নালাগে MDCও নালাগে MLA উঠাটো বেলেগ কথা তই সাধাৰণ কৰ্মী হিচাপে কাম কৰিব লাগে মই কৰিম দলৰ কাম কৰিম বুলি আহিছোঁ কাৰণ দলত বহুত দলৰ মই ছাত্ৰ সংগঠনৰ পৰা কৰি আহিছোঁ আজি মই 56 ইয়াৰ্ছ পাৰ হৈছে ৰাজনীতিটো মই যেতিয়া কাৰ্বি আংলং অট'নমাছ ষ্টেটৰ আন্দোলনৰ পৰা সংগ্ৰামৰ কৰি আহিছে তেতিয়াৰ পৰা মই জড়িত আহিছোঁ তেতিয়াৰ পৰা মই বহুত আন্দোলন কৰিছোঁ নিজেও জেলত খাটিছোঁ গোটেইখিনি বন্ধ কল কৰিছে ইনডিফিনিট বন্ধ গোটেইখিনি কিন্তু মই যিটো আমি সিদ্ধান্ত লৈছোঁ আজি যে কাৰ্বি আংলং যদি পৰিৱৰ্তন লাগে কাৰ্বি আংলঙৰ যদি সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা স্থানীয় বসবাস কৰা যদি সমান্তৰাল হিচাপে ডেভেলপমেণ্ট যদি হ'ব লাগে কাৰ্বি আংলঙত যদি স্থায়ী শান্তি যদি লাগে কাৰ্বি আংলং যদি নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাক যদি সংস্থাপন লাগে তেনেহ'লে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগত পাৰ্টিৰ লগত থকা দলে থাকিব লাগে বুলি আমি সকলোৱে সিদ্ধান্ত লৈছোঁ গতিকে আপোনালোকে চাওক ইয়াত যে টিকেট কোনে পাব নাপায় এইটো আমাৰ ইমান নহয় আমাৰ টিকেট খোজা চিষ্টেমটো নাই আপোনালোকে লাগে যে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে APSRC টিকেট ডিক্লেয়াৰ কৰিছে ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ আগতে কংগ্ৰেছে টিকেটৰ কাৰণে 50,000 ল'লে হয়নে নাই জিকা হাৰাটো পিছতে কথা পিছতে নহয় হাৰা জিকাটো পিছত কথা গতিকে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত এটা লৈছে আপোনালোকে চাওক যে এনেকা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায় আপোনালোকে 3 বাজিৰ পৰা মোৰ ঘৰ আহকচোন আপোনালোকে কেমেৰা লৈ কেইটা ৰিপৰ্টাৰবিলাকক 3 বাজিৰ পৰা গোটেই কাৰ্বি আংলং ৰাইজ আহি আছে প্ৰত্যেক দিনে 600, 700, 1000 গ্ৰুপ কৰি জইনিং কৰি আহে বাছ লৈ আহে ৰাতিপুৱা বাছ লৈ আহে গাড়ী ৰিজাৰ্ভ লৈ আহে মইতো আচৰিত পাইছোঁ যে কেইটা বজাত আপোনালোকে ওলাইছে ছাৰ আমি আমৰিৰ পৰা ওলাই আহিছোঁ ৰাতিপুৱা 10টা বজাৰ পৰা আহিছোঁ বাহ ৰাতি 10 বাজিৰ পৰা আহি ইয়াত ৰাতিপুৱা পায় 4 বাজি 3 বাজি চিংথং চচেং দোৱাৰবাগুৰি নিলিপ আপোনালোকৰ বিশ্বাস নকৰিব পাৰে কালি ৰাতিপুৱা আপোনালোকক 3টা বজাত মোৰ ঘৰ আহক